নমস্কাৰ জনালোঁ সকলোকে। আজিৰ ভিডিঅ'টো ৰাতিপুৱাৰে পৰা আৰম্ভ কৰিলোঁ। ছোৱালী আৰু মানুহজনক খুৱাই মেলি স্কুললৈ পঠিয়াই লৈ ঘৰৰ কামত লাগি গ'লোঁ। আৰু সিহঁত থাকিলে ঘৰৰ কাম কৰিবলৈ বহুতেই অসুবিধা হয়। তাকে মই সিহঁতক পঠিয়াইহে আৰামত কামবোৰ কৰোঁ। আৰু এইবোৰ কাম সদায় একে নহয় জানো, সদায় মানে এদিনো বেলেগ নহয়। শুই উঠিয়ে সদায় ঘৰ সাৰা, ঘৰ চাফা কৰা, মোচা, কাপোৰ ধোৱা, একেটা কামকে আমি সদায় কৰি থাকিব লাগে। আকৌ ভাত বনোৱা কামটো থাকিয়ে যায় নহয় জানো। এতিয়া ঘৰবোৰ মই এতিয়া ওপৰকে সাৰিছোঁ, কাৰণ ভালকৈ সাৰি থলোঁ। আৰু এয়া গা ধুই আহি থাপনা চাকি দি ধুনীয়াকৈ চাহ একাপ খাই ল'লোঁ। তাৰপিছত অৰ্ডাৰৰ এটা কুৰ্তা আছিলে, চিলাব দিছিলে বা এগৰাকীয়ে, তাকে মই ধুনীয়াকৈ ফিটিং কৰি আছোঁ। আৰু চিলাইৰ কামটো মোৰ সদায়ে থাকে বাৰু, এদিনো ৰেষ্ট নাই। তাৰপিছত আকৌ দিনৰ ভাত বনাব হ'লেই নহয়, এয়া ফুলকবি এটা উলিয়াই ল'লোঁ আৰু ধুনীয়াকৈ কাটি ল'ম বুলি। আৰু ছোৱালীয়ে নাখায় বাৰু এইবোৰ, আমি দুয়োটাই খাওঁ। তাকে ভাবিলোঁ আজি দিনৰ সাজত এয়াকে বনাম, ফুলকবি আলু বনাম আৰু ছোৱালীৰ কাৰণে কিবা এটা কণী আমলেট এনেকৈ কিবা এটা বনাই দিম।